flood situation also remains unchanged and still grim in Hailakandi. Flood water from Katakal River has submerged numerous villages, bringing life to a grinding halt. As per reports, the embankment at Mohanpur area in North Hailakandi was breached, forcing hundreds of villagers to leave their homes and run for safety. Floodwaters also swept away the Mohanpur-Srikona road, and this has severely disrupted communications. Near about 150 হৈ যাব এইবোৰ মানে আমাৰ লকিৰবন বলিপাৰ হেতু সাইডত তো মই মানে এইবোৰ কালিৰ পৰা হেৰি কৰিছে তেওঁলোক উঠিছে ইয়াতে তেতিয়া মোৰ হাইলাকান্দি এডমিনিষ্ট্ৰেচনৰ পৰা আমাৰ এডিসি ডিডিসি ফাইনেন্সাৰ আৰু আমাৰ সাৰ্কেল অফিচাৰ মেডাম মোক ফোন কৰিলে তেতিয়া মই আহিলো আৰু এই মানে মই অন বিহাফ অফ দিস কলেজ মই কলেজৰ মেনেজমেন্টৰ পৰা তো সেইকাৰণে তেওঁলোকে মোৰ লগত কন্টেক্ট কৰিলে আৰু মই এজ পাৰ তেওঁলোকৰ ডিৰেকশ্যন মই আহি তালা খুলি দিলোঁ আৰু তেওঁলোকক ঘুমাব দিলোঁ আৰু ওচৰতে আৰু এটা বিল্ডিং আছে মানুহটো জাগা হোৱা নাই ইয়াতে সেইকাৰণে সেইটো খুলি দিলোঁ এতিয়া তেওঁলোকৰ কিবা কিবি থাকিলে প্ৰশাসনৰ পৰা হেৰি হ'ব চাব তেওঁলোকে আৰু আমি যিমান পাৰোঁ আমি সহায় কৰিম